বাইদেউ আমাৰ ইউনিফৰ্মৰ বাবে সাজপাৰৰ বাহিৰে জোতা মোজাৰ কিবা ব্যৱস্থা আপুনি কৰিবনে? মোৰ নিজৰ ছোৱালীজনীয়ে যদি জোতা মোজা খোজে তেতিয়া মাকে চবতকৈ মানে ভাল লাগে নে নালাগে? মই এইখিনি কথা আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক কৈ দিম দেই। ধন্যবাদ বাইদেউ আপোনাৰ মতে পৰিৱেশ সংৰক্ষণৰ বাবে আমি কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ? পৰিৱেশ সংৰক্ষণ এটা আছে, এইটো এটা সাংঘাতিক ধৰণৰ এটা আমাৰ সামাজিক সমস্যা ৰূপে বৰ্তমান দেখা দিছে। তোমাৰ নিচিনা এজনী কণমানিৰ মুখত এই কথাখিনি শুনি মই অতিকে আনন্দিত হৈছোঁ, কাৰণ এই গোটেই মানে কথাখিনি আচলতে আজি বহলাই গোটেই বিশ্বৰ পৰা আদি কৰি ভাৰতবৰ্ষ, অসম, গোলাঘাট বা বালিজান আমি সকলোৱে এই বিষয়ে সজাগ হ'ব লাগে। আজি পৰিৱেশ সম্পৰ্কীয় কথাবিলাক আমি মানি নচলাৰ কাৰণে আজি তোমালোকে দেখিছা যে গোটেই বিশ্বতে আজি কি হৈছে, গ্ল'বেল ৱাৰ্মিং হৈছে। আজি যে আমি সৰু থাকোঁতে, মই যেতিয়া সৰু আছিলোঁ, তোমাৰ নিচিনা যেতিয়া সৰু আছিলোঁ, তেতিয়া মই কিহত খোজকাঢ়িছিলোঁ জানানে? ৰাতিপুৱা শুই উঠি পেলাই তেতিয়া মই নিয়ৰত খোজকাঢ়িছিলোঁ। নিয়ৰৰ সৰু সৰু টোপালবিলাক আছিলে, মই দেখিছোঁ। তুমি দেখিছানে? তুমিতো নিয়ৰৰ টোপাল দেখা নাই, এতিয়া ধূলি বালি তোমালোকে দেখিছা। সেই নিয়ৰ টোপালবিলাক কিয় নাইকিয়া হৈ গ'ল? যে আমি পৰিৱেশটো সংৰক্ষণ নকৰাৰ কাৰণে। খনতেই মডেল স্কুলবিলাক অতি সুন্দৰভাৱে নিৰ্মাণ হৈছে। তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু গোলাঘাট সমষ্টিৰ বিধায়িকা হিচাপেও অতি সুন্দৰভাৱে নিৰ্মিত বিদ্যালয় প্ৰাংগণত মই উপস্থিত হ'লোহি। যোৱা 29 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া বিদ্যালয়খিনিৰ শুভ আৰম্ভণি কৰি থৈ গৈছিলে। আজি ছাত্ৰ ছাত্ৰীক লগ পালোঁ আৰু স্বাধীনতাৰ ৭৭ বছৰৰ পিছত এনেদৰে সুন্দৰ মানে আন্তঃগাঁথনি তৈয়াৰ কৰি যি পৰিৱেশ সৃষ্টি হৈছে, মই ভাবোঁ যে ই এটা অসমখনৰ, ৰাজ্যখনক বিদ্যায়তনিৰ দিশত আগুৱাই লৈ যাব গ'লে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। লগতে পথ এটা আজি আমি শুভ উদ্বোধন কৰিলোঁ। মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ আঁচনিৰ জৰিয়তে এই বিদ্যালয়খন সংলগ্ন যিটো পথ আছে সেইটো আমি সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। আজি বিশেষকৈ আজি বিদ্যালয়ৰ কণ ছাত্ৰীসকলৰ লগত আপুনি বাৰ্তালাপ কৰাত পৰিলক্ষিত হ'ল, কেনেকুৱা অনুভৱ হৈছে? সঁচাকৈ ভাল লাগিছে, নিজৰ সৰুকালৰ কথা মনত পৰিছে। সিহঁতৰ মাজতে আচলতে আমাৰ গোটেই আমাৰ নিজৰ ভৱিষ্যত কেনেকুৱা ধৰণে আমি সমাজখন আগুৱাই লৈ যাব লাগে, সিহঁতৰ মুখত এই কথাখিনি মই শুনি পেলাই অতি আনন্দিত হৈছোঁ। কাৰণ ছাত্ৰ ছাত্ৰীসকলক দেখিলোঁ যে কণমানি ছাত্ৰী এগৰাকীয়ে পৰিৱেশ সম্পৰ্কীয় এটা প্ৰশ্ন কৰিছে, যিটো আচলতে যথেষ্টখিনি আচলতে গুৰুত্বপূৰ্ণ কথা। গতিকে মই সঁচাকৈ আনন্দিত হৈছোঁ। বহুদিনৰ মূৰত এই মানে কণ ছাত্ৰ ছাত্ৰীৰ লগত কথাখিনি পাতি মোৰ নিজৰে, মই নিজে এজনী সৰু ছোৱালীলৈ ৰূপান্তৰ হ'লোঁ, তেনেকুৱা ধৰণৰ অনুভূতি হৈছে। হয়, আজি বালিজানবাসী ৰাইজৰ বাবে এটা ঐতিহাসিক দিন। আজি RIDFৰ আণ্ডাৰত আমাৰ ইয়াতে বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন উদ্বোধন কৰা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 29 তাৰিখে উদ্বোধন কৰিলে ভাৰ্চুৱেলি। আজি ফিজিকেলি অজন্তা নেওগ বাইদেৱে উদ্বোধন কৰিলে। আচলতে ভাল শিক্ষা প্ৰদান কৰিবলৈ আজিৰ যুগত প্ৰথম প্ৰয়োজনীয় বস্তুটো হৈছে এটা উপযুক্ত আন্তঃগাঁথনি, য'ত নেকি সকলো সুবিধা থাকে। এতিয়া আজিৰ এই বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয় বুলিয়ে নহয়, গোলাঘাট জিলাত অসম চৰকাৰৰ অধীনত যিমানখিনি এতিয়া বিদ্যালয়সমূহৰ ভৱন নিৰ্মাণ হৈ আছে, এই ভৱনসমূহে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যেনেকৈ প্ৰয়োজনীয় যিখিনি আন্তঃগাঁথনি সুযোগ সুবিধা আছে, লাইব্ৰেৰীৰ ব্যৱস্থা বা ৰিচাৰ্চৰ কাৰণে যিটো লেবৰেটৰীৰ ব্যৱস্থা, সেই সকলোখিনি প্ৰদান কৰিছে। আৰু মই আশা কৰোঁ অসম চৰকাৰৰ পদক্ষেপৰ জৰিয়তে অকল গোলাঘাট জিলা বুলি নহয়, গোটেই অসমৰ শিক্ষা খণ্ডৰ সুদূৰ প্ৰসাৰী এটা গতি লাভ কৰিব। আৰু এটা এই আন্তঃগাঁথনি নিৰ্মাণে গোলাঘাটবাসী ৰাজ্য বা গোলাঘাটৰ শিক্ষাখণ্ডত এটা নতুন দিগন্তৰ সূচনা কৰিব। কিমান টকা বিনিয়োগ এইটো? 7 কোটি টকা। কেইটা কোঠা আছে ইয়াতে? টোটেল আছিলে, মই চাবগৈ লাগিব, 16টামান কোঠা আছে। টিচাৰ্ছ কমন ৰুমৰ ব্যৱস্থাও আছে, লাইব্ৰেৰী আছে, এটা ছেপাৰেট লেবৰেটৰীৰ ব্যৱস্থা আছে, গোটেইখিনি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।